হেল্ল' আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ডাইৰেক্ট ক্লাছৰ পৰা। আমি ক্লাছ কৰিলোঁ। ক্লাছ কৰি আমাৰ ব্ৰেকৰ টাইম হ'ল, সেইকাৰণে ভাবিলোঁ যে কিবা এটা খাওঁ। আৰু লগৰ দুজনীৰ লগত আমি আহি গ'লোঁ ৱাও ম'ম'। যিহেতু আমাৰ ইউনিভাৰ্চিটিৰ পৰা ওচৰত আছে, তো ভাবিলোঁ ইয়াৰে ম'ম'টো ট্ৰাই কৰোঁ। আৰু সেইকাৰণে আমি অৰ্ডাৰ দিলোঁ চিকেন ম'ম' আৰু লগতে ভেজ ম'ম'। খাই বাৰু ভালেই লাগিলে, ঠিক ঠাকে আছিলে। আৰু তাৰপিছতে আমি এখন গিফ্টৰ দোকানত সোমালোঁ আৰু তাৰ পৰা এটা সৰুকৈ গিফ্ট ল'লোঁ। যিহেতু যোৱাকালি আমাৰ ছাৰ এজনৰ বাৰ্থডে গ'ল, তো ভাবিলোঁ কিবা এটা ছাৰক সৰুকৈ গিফ্ট দিওঁ। তো গিফ্ট লৈ মেলি আহিলোঁ আৰু ছাৰক গিফ্টটো দিলোঁ। আৰু তাৰপাছত মই সন্ধিয়া ফ্ৰেছ হৈ ওলাইছোঁ মন্দিৰলৈ বুলি। কেইদিনমান হ'ল আচলতে শিৱ মন্দিৰলৈ যোৱাই নাই। মই যাওঁতে অৱশ্যে প্ৰায় সন্ধিয়াই লাগিছে, কিন্তু হ'লেও মোৰ মনটো যেতিয়া বহুত বেছি ভাল লাগে আৰু বহুত বেছি বেয়া লাগে, মই একমাত্ৰ তেওঁৰ চৰণলৈ যাওঁ, এটা ধুনীয়াকৈ সেৱা কৰোঁ আৰু মনটো অট'মেটিকলি শান্তি লাগি যায়। কাৰণ সুখ হওক বা দুখ হওক, সকলোতে কেৱল তেওঁ, আৰু মোৰ জীৱনত তেওঁৰ বহুত বেছি অৱদান আছে। ধুনীয়াকৈ সেৱা কৰিলোঁ বাবাৰ ওচৰত আৰু মনটো অট'মেটিকলি শান্ত হৈ গ'ল। আৰু যি নহওক, তাৰপিছত মই ৰুম উভতিলোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে থেংক ইউ ছ' মাছ। লগ পাম অন্য এটা ভিডিঅ'ত।